জিম, ৱৰ্কআউট, ডিচিপ্লিন ফুড হেবিটছ। যোৱা 2 বছৰত এই সকলোবোৰ যেন মোৰ পৰা বহু দূৰলৈ আঁতৰি গৈছিল। পিছে আঁতৰিহে গৈছিল, শেষ হৈ যোৱা নাছিল। চ' গাইজ কমপ্লিটলি 2 বছৰ পিছত আজি আকৌ পাৱাৰ লিফটিং কৰিবলৈ ওলাইছোঁ। মানে খেলখন কাইলৈ আছে, আমাৰ গোলাঘাট ডিষ্ট্ৰিক্টৰ এনুৱেল পাৱাৰ লিফটিং মিট আছে কাইলৈ। সম্পূৰ্ণ 2টা বছৰৰ পিছত চকুত সপোন আৰু মনত সন্দেহ লৈ পুনৰবাৰ খোজ দিছিলোঁ এই পাৱাৰ লিফটিঙৰ ক্ষেত্ৰখনত। উদ্দেশ্য মাথো এটাই আছিল, 2 বছৰ আগৰ সেই শক্তিশালী মইটোক বিচৰাৰ। আজি 2 বছৰ পিছত খেলিম এতিয়া মানে বাকী উইকনেছটো ফিল হৈছে, আগৰ নিচিনাটো পৰা নাই, নিজৰ বেষ্টটো দিবলৈ ট্ৰাই কৰিম। এই 2 বছৰ বহুখিনি সলনি হ'ল। মোৰ খেলৰ এক্সাইটমেণ্ট লেভেলৰ পাৰ্চেণ্টেজ কমি ডাউটৰ পাৰ্চেণ্টেজ বাঢ়িল। জীৱনৰ অংকবোৰ সলনি হ'ল, পিছে ৰিজাল্ট একেই থাকিল। মানে এইবাৰ ষ্ট্ৰংমেনৰ ট্ৰফিটো মোৰ নামতেই থাকিল। এনেকুৱা লাগিছিল ট্ৰফিটোৱে যেন মোৰ বাবে 2 বছৰৰ পৰা অপেক্ষা কৰিছিল।